আজি সম্প্ৰতি দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ ভাৰসাম্য হেৰুৱাই পেলাইছে। আজি বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে। আমি মুছলিম ছাত্ৰসন্থাই ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। আজি চাওক, কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে কৈছে যদি কোনোবাই গৰুৰ মাংস আপোনাৰ ঘৰৰ ওচৰত পেলাইছে বা মন্দিৰৰ ওচৰত পেলাইছে, আপুনি গাহৰি মাংস নি পেলাই তেওঁলোকৰ ধৰ্মীয় স্থানত পেলাই দিয়ক। গতিকে ইয়াৰ জৰিয়তে এটা সাংবিধানিক পদমৰ্যাদা থকা ব্যক্তি এগৰাকীয়ে এনেকুৱা কথা কোৱাটো অসাংবিধানিক বুলি আমি মন্তব্য কৰিছোঁ। আজি চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ৰাজধৰ্ম পালন কৰক, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপুনি কাম কৰক। আজি বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম, আৰু এই অসমতে আপুনি সাম্প্ৰদায়িক ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। আপুনি যিবিলাক উচতনিমূলক বক্তব্য দিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আজিও চাওক, যিহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপুনি এনেকৈ সাম্প্ৰদায়িক মন্তব্য কৰি বাতি কাটি সংঘাত লগাবলৈ চেষ্টা কৰিছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ, আপুনি ৰাজধৰ্ম পালন কৰক, অন্যথা আপুনি পদত্যাগ কৰক। কাৰণ আপুনি মুখ্যমন্ত্ৰীৰ পদৰ যোগ্য নহয় বুলি আমি ভাবিছোঁ। কাৰণ আপুনি মুখ্যমন্ত্ৰীৰ যি আসন, যি মুখ্যমন্ত্ৰীৰ যি গৰিমা, সেয়া কিন্তু আপুনি বিনষ্ট কৰিছে একমাত্ৰ সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মোচাৰ ফালৰ পৰা সকীয়াই দিছোঁ, আপুনিও সাংবিধানিক পদমৰ্যাদাত থাকি এনেকেই সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা বিৰত থাকক। কাৰণ এইখিনি আপোনাৰ কথা দি হ'ব নাপায়। আপুনি এজন মূল ব্যক্তি হয় অসমৰ, আজি সাংবিধানিক পদমৰ্যাদাৰ আপুনি ৰক্ষা কৰা নাই। গতিকে আমি মোচাৰ ফালৰ পৰা আপোনাক সকীয়াই দিছোঁ, আপুনি অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ পৰা ইস্তফা দিয়ক, আপুনি পদত্যাগ কৰক। অকল গদ্দি ৰখাৰ স্বাৰ্থত 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আবুল তাবুল বকিব, সেয়া কিন্তু অসমৰ ৰাইজে কেতিয়াও মানি নলয়। গতিকে আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজক, এনেকৈ মুখ্যমন্ত্ৰীৰ কথাত প্ৰৰোচনাত নগৈ যাতে আপুনি আমাৰ ভাতৃত্ববোধ, অসমৰ হিন্দু মুছলমানৰ যি ভাতৃত্ববোধৰ এনাজাৰী যাতে ঠিক থাকে, তাৰে আমি কামনা কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই একমাত্ৰ RSSক বিজেপিক সন্তুষ্ট কৰাৰ কাৰণেহে এনেকৈ মন্তব্যবিলাক কৰি আছে বুলি আমি অভিযোগ উত্থাপন কৰিছোঁ। গতিকে আজি কিছুদিন ধৰি দেখা গৈ আছে যেন কেতিয়াবা মুছলমানৰ আপোনাৰ মাদ্ৰাছাৰ বোল্ডাজাৰ উঠাই দিব, মছজিদ ভাঙি দিব, কেতিয়াবা আপুনি উচ্ছেদ কৰিব, কেতিয়াবা আকৌ ক'ব যেন যে লাভ জেহাদ কৰিছে। এনেকৈ বিভিন্ন ধৰণৰ মন্তব্য দি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিছে, সেয়া কিন্তু কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আপুনি কেতিয়াবা পৰিৱেশৰ ৰাজনীতি কৰিব, কেতিয়াবা আপুনি গোমাংসৰ ৰাজনীতি কৰিব, এনেকৈ কৰাটো কিন্তু খুবেই গৰিহণাৰ যোগ্য বুলি আমি মোচাই অৱগত কৰিছোঁ। গতিকে এইবিলাকৰ পৰা আপোনাক বিৰত থাকিবলৈ আমি মোচাৰ পৰা আপোনাক সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।